তিনিচুকীয়াত ব্লেক পেন্থাৰ পিঞ্জৰাবদ্ধ। তিনিচুকীয়া ডিমৰুগুৰি যোগীপথাৰ গাঁৱত আজি পুৱাই এটা প্ৰকাণ্ড ব্লেক পেন্থাৰ পিঞ্জৰাবদ্ধ হয়। বহুদিনৰ পৰা অঞ্চলটোত ব্লেক পেন্থাৰটোৱে সন্ত্ৰাস চলাই অহাত বন বিভাগৰ লোকে পিঞ্জৰাটো ৰাখিছিল। উক্ত অঞ্চলত আৰু 4টামান ব্লেক পেন্থাৰ থকাৰ সন্দেহ প্ৰকাশ কৰিছে অঞ্চলবাসীয়ে। বৰ্তমান স্থানীয় বন বিভাগৰ লোক উপস্থিত হৈ পিঞ্জৰাবদ্ধ ব্লেক পেন্থাৰটো লৈ যোৱাৰ ব্যৱস্থা কৰিছে। ইতিমধ্যে ব্লেক পেন্থাৰ চাবলৈ ডিমৰুগুৰি যোগীপথাৰ গাঁৱত পুৱাই বহু লোকৰ সমাগম হোৱা পৰিলক্ষিত হয়। আমাৰ যোগীপথাৰ গাঁৱৰ সকলো ৰাইজৰ সহযোগত আমি ফৰেষ্টক জনাই যোৱাকালি আমাৰ এটা পিঞ্জৰা দিলে আৰু পিঞ্জৰাত আমাৰ বাঘটা ৰাতি 2টা বজাত সোমাইছে আৰু আজি গাঁওখনৰ প্ৰায় এবছৰ 2বছৰৰ পৰা আমাৰ বহুত অশান্তিৰ সৃষ্টি কৰি আছে। ছাগলী গৰু কাৰো নাথাকে আৰু ল'ৰা ছোৱালী গধূলি ৰুমত ওলাবলৈ ভয় কৰে। গতিকে আমি ফৰেষ্ট ডিপাৰ্টমেণ্টক কালি আমি জনাইছিলোঁ, এপ্লিকেশ্যন দিছিলোঁ। তেওঁলোকে আহি লগে লগে আমাক গধূলি পিঞ্জৰা এটা দি গ'ল আৰু আজি ৰাতি 2টা বজাত প্ৰায় সোমালে। এতিয়া আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ সকলো কৰ্মচাৰী ইতিমধ্যে উপস্থিত হৈছে। কিছুদিন ধৰি এই ব্লেক পেন্থাৰটাই আমাৰ গাঁৱৰ গীতিকেইখন গাঁৱৰ যোগীপথাৰ, গোবিন্দপুৰ, ডিমুগুৰি এটা ব্লেক পেন্থাৰে আমাৰ পোহনীয়া বহুত জীৱ জন্তু খায়। তেওঁলোকে ব্লেক পেন্থাৰটোৱে আমাক কি আতংক সৃষ্টি কৰিছিল। কালি আমি ফৰেষ্টৰ সহযোগত এটি পিঞ্জৰা আনি পিঞ্জৰাটোত আমি তেওঁ ব্লেক পেন্থাৰটো বন্দী কৰিবলৈ সক্ষম হ'লোঁ। ফৰেষ্টৰ সহযোগ লগত তেওঁলোকে আমাক পিঞ্জৰাটো বহন কৰিছিলে আৰু ভেটেনাৰীসকল আহিছে আৰু ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মানুহ আছে। তেওঁলোকে পন্থাটো ধৰি এতিয়া তেওঁলোকে নিজ এৰি দিম বুলি আমাক আশ্বাস দিছে। তিনিচুকীয়াৰ পৰা অজয় শৰ্মা ৰিপৰ্ট, টাইম অফ আছাম। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।